যোৱা 20 ফেব্ৰুৱাৰীত মাননীয় ৰকিবুল হুছেইন এগৰাকী অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান ধুবুৰীৰ এজন সাংসদ। এই সাংসদজনে যোৱা 20 তাৰিখে ৰূপহীহাটত কোনো এক মিটিঙত গৈ থাকোঁতে এডাল মানে দুষ্কৃতিকাৰীয়ে আগুৰি ধৰি তেখেতক মানহানি কৰিলে, মাৰপিট কৰিলে। আমি বৰ দুখিত হৈছোঁ আৰু এই কৰ্মৰ কাৰণে আমি তীব্ৰ নিন্দা দিছোঁ। আৰু কামৰূপ গ্ৰাম্য জিলা জমিয়ত উলামাই এনেকুৱা কৰ্মৰ কাৰণে আমি তীব্ৰ ভাষাৰে আমি ইয়াক নিন্দা প্ৰদান কৰিছোঁ। ইয়াৰ উপৰিও অসম চৰকাৰক দাবী জনাইছোঁ, আমি অসম চৰকাৰক দাবী জনাইছোঁ যে দোষী ব্যক্তিক সোনকালে মানে কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ কাৰণে আমি কামৰূপ গ্ৰাম্য জিলাত জমিয়ত উলামা আমি দাবী জনাইছোঁ যাতে এনেকুৱা কুকাৰ্য নচলে আৰু সাধাৰণ মানুহ যাতে নিৰাপত্তা পায় তাৰ কাৰণে আমি কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। আমাক নিৰাপত্তা লাগে, আমি শান্তি সম্প্ৰীতিত স্বাধীন দেশৰ এজন নাগৰিক হৈ আমি চলিব লাগে। ফেব্ৰুৱাৰীত যিটো অভিযোগৰ ঘটনা হ'ল আমাৰ ৰূপহীহাটত, আমাৰ বৰ্তমান ধুবুৰী সমষ্টিৰ সাংসদ মাননীয় ৰকিবুল হুছেইনক যেনেকৈ বেজ্জতি প্ৰকাশ কৰিছে, এই কথাত আমি অতিকৈ মানে দুখ পাইছোঁ। আৰু তেখেতৰ নিচিনা এজন মানুহক যদি চৰকাৰে নিৰাপত্তা দিব পৰা নাই, আমাৰ দৰে সাধাৰণ মানুহক কি হিচাপে নিৰাপত্তা দিব? গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইন এজন মুছলমান হোৱাৰ বাবে এনেকুৱা ধৰণৰ কৰ্ম অপকৰ্ম কৰিছে। আৰু আমিও মুছলমান, আমিতো সামান্য সাধাৰণ মানুহ, গতিকে আমাৰ প্ৰতিও তেনেকুৱা ভাবুকি অহা যে আমাৰ পৰিলক্ষিত হৈছে। গতিকে মই চৰকাৰ তথা প্ৰশাসনক কৰজোৰে অনুৰোধ জনাইছোঁ। লগতে আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী শৰ্মাদেৱক মই টানি অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যতৰ কাৰণে এনেকুৱা দুষ্কাৰ্য কৰিবলৈ সাহস নকৰে। তাৰ কাৰণে দুষ্কৃতসকলক আইনৰ আওতাত আনি সিহঁতক উপযুক্ত শাস্তি দিয়াৰ কাৰণে মই দাবী জনাইছোঁ।